অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ প্ৰদান কৰিবলৈ ওলাইছোঁ গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে। তো অসমৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে টকা প্ৰদানৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিলে। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীৰ বাবে আহি গৈছে গুৰুত্বপূৰ্ণ খবৰ। তো অসম চৰকাৰে ইতিমধ্যেই কিন্তু নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিছে। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীক অসম চৰকাৰে ১০,০০০ টকাৰ পৰা আৰম্ভ কৰি ২৫,০০০কৈ টকা প্ৰদান কৰিব এবছৰৰ ভিতৰত। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীক অসম চৰকাৰে প্ৰথম কিস্তি ধন কেতিয়া প্ৰদান কৰিব এই বিষয়ত এখন বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। তো প্ৰথম কিস্তিৰ টকা প্ৰদানক লৈ ইয়াতে উল্লেখ কৰা হৈছে যে যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীক অসম চৰকাৰে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি ধন অহা অক্টোবৰ মাহৰ পৰাই প্ৰদান কৰা আৰম্ভ কৰিব। তো হয়তো অহা অক্টোবৰ মাহৰ ১১ তাৰিখে লাভ কৰিব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো আপডেট হ'ল আধাৰ কাৰ্ড লৈ। তো আধাৰ কাৰ্ড লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমৰ কেইখনমান জিলাত আধাৰ কাৰ্ড সন্দৰ্ভত আমাৰ এটা বিশেষ বিষয় দৃষ্টিগোচৰ হৈছে। জনসংখ্যাৰ তুলনাত সেই ঠাইসমূহত আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা বেছি। এই গম্ভীৰ বিষয় উপলব্ধি কৰি আমি নতুন আধাৰ কাৰ্ড আবেদনৰ ক্ষেত্ৰত কিছু পৰিমাণে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিম। নতুন আবেদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ত আবেদনৰ তথ্য প্ৰদান কৰিব লাগিব। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই সেইসকল মানুহে যদি বৰ্তমানে আধাৰ কাৰ্ড বনাব বিচাৰে তেন্তে NRCৰ প্ৰপত্ৰ দিব লাগিব, তেতিয়াহে নতুনকৈ বনাব পাৰিব আধাৰ কাৰ্ড। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেডৰ পৰীক্ষাৰ্থীলৈ। তো CMO আছামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 15 ছেপ্টেম্বৰ 2024 তাৰিখে অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ 3য় বৰ্গ উচ্চ মাধ্যমিক পৰ্যায় প্ৰাৰ্থীসকলে 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ 2024লৈ কেৱল 50 টকা মাচুলত অনলাইন পৰ্টেলত তেওঁলোকৰ OMR উত্তৰ পত্ৰিকা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ADRE ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেডৰ পৰীক্ষা দিছিল সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এতিয়া বিচাৰিলেই 50 টকাৰ বিনিময়ত নিজৰ OMR শ্বীটখন চাব পাৰিব ৱেব পৰ্টেলত। তো OMR শ্বীটখন যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব শিকিবলৈ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।